Hello students, আজি আমি কৰিব গৈ আছো নৱম শ্ৰেণীৰ এক্সাৰসাইজ 9.2 কোৱেশ্চন নম্বৰ 1 প্ৰশ্নত কৈছে ABCD এটা সামন্তৰী চিত্ৰত ABCD এটা কি আছে সামন্তৰী আমাক দিয়া আছে যত এই লম্ব DC এই ৰেখাটো ৰঙা ৰেখাটো DC ৰ ওপৰত কি আছে আমাৰ লম্ব আছে আৰু CF লম্ব AD অর্থাৎ CF রেখাটো AD এর উপর লম্ব আছে লগতে আমাক দিয়া আছে AB = 16 cm AB এর মান কিমান হবে 16 cm AE = 8 cm AE অর্থাৎ রঙা রেখাডাল কিমান আছে 8 cm দৈর্ঘ্যৰ CF অর্থাৎ এই হেউজিয়া রেখাডাল 10 cm বুলি দিয়া আছে আমাক AD উলিয়াব লাগে এই রেখাডালৰ দৈৰ্ঘ্য আমাক উলিয়াব লাগে গতিকে আমি লিখিলো আমাক যি বস্তুখিনি দিয়া আছে যে এই লম্ব DC CF লম্ব AD আৰু বাকি দৈৰ্ঘ্যকেইটা আমি লিখিলো AD = হোৱাট দি দিছো যেটো আমাক উলিয়াব লাগে সো ইয়াক উলিয়াবৰ কাৰণে আমি লিখিলো ইয়াত DC = AB সো আসো DC আৰু AB কিয় ইকুয়াল হ'ব মন কৰা এইটো হল DC এইটো হল AB আৰু এই দুডাল ৰেখা ABCD সামন্তৰিকৰ বিপৰীত বাহু আৰু আমি জানো যে সামন্তৰিকৰ বিপৰীত বাহু বিলাক কি হয় সমান হয় গতিকে DC আৰু AB কি হ'ব সমান হ'ব কাৰণটো আমি লিখি দিও সামন্তৰিকৰ বিপৰীত বাহু এটা মন কৰা ইয়াতে আমি কি দিব পাৰো DC ৰ ঠাইত আমি DC থৈ দিলো কিন্তু AB মানে কি AB মানে হৈছে 16 cm গতিকে AB ৰ ঠাইত আমি কি লিখিব পাৰো 16 cm গতিকে DC মানে কিমান পালো DC মানে আমি পালো 16 cm এটো আমাৰ পিছত লাগিব এতিয়া আমি ABCD সামন্তৰিকৰ কালি উলিয়াম কালি of ABCD এটা কি হয় সামন্তৰিক গতিকে সূত্ৰটো কার লিখিম সামন্তৰিকৰ কালিৰ সূত্ৰ লিখিম আমি জানো যে সামন্তৰিকৰ কালিৰ সূত্ৰ = ভূমি * উন্নতি এতিয়া ইয়াতে মন কৰিবা আমি যদি DC ক ভূমি হিচাপে লওঁ তেনে হলে এই হ'ব আমাৰ উন্নতি গতিকে আমি ভূমিৰ ঠাইত লিখিব পাৰিম DC আৰু উন্নতিৰ ঠাইত লিখিব পাৰিম AE গতিকে DC ৰ মান আমি ইয়াৰ পৰা পাইছো 16 cm গতিকে 16 আৰু AE ৰ মান আমি পাইছো কিমান 8 cm আৰু এই দুটাক আমি যদি পূৰণ কৰি দিও কিমান আহিব 128 cm স্কয়ার এটো আমাৰ আহিব একেদৰে আকৌ আমি কি উলিয়াম ABCD ৰ কালি উলিয়াম কালি অফ ABCD এতিয়া ইয়াতেও আমাৰ ফৰ্মুলা কি হ'ব ABCD যেহেতু সামন্তৰিক হয় ফৰ্মুলা হ'ব ভূমি * উন্নতি কিন্তু এইবাৰ DC ক আমি ভূমি হিচাপে নলম ভূমি কাক লম AD কে আমি ভূমি হিচাপে লম আৰু যদি আমি AD ক ভূমি হিচাপে লওঁ তেনেহলে উন্নতি হৈ যাব কি CF কাৰণ CF তো AD ৰ ওপৰত লম্ব আছে গতিকে AD ক যদি ভূমি হিচাপে লওঁ CF হৈ যাব লম্ব গতিকে তলত লিখিম আমি ভূমিৰ ঠাইত আমি কি লিখিম AD * উন্নতিৰ ঠাইত আমি কি লিখিম CF গতিকে AD ৰ মান আমি নাজানো উলিয়াব লাগিব AD ক AD থৈ দিলো CF ৰ মান আমি জানো CF ৰ মান আমাক ইয়াতে দিয়া আছে 10 cm গতিকে এটো * 10 আমি দেব ইয়াতে সেন্টিমিটার স্কয়ার হ'ব দে লগতে ইয়াক আমি নাম্বার দিলু 1 ইয়াক নাম্বার দিছো আমি 2 এটা মন কৰা এই 128 সেন্টিমিটার স্কয়ার যেটো আছে হেটো ABCD ৰে কালি হয় আৰু AD * 10 যেটো কালি আছে হেটো কাৰ কালি হয় ABCD ৰে কালি হয় তাৰ মানে কি এইটো আৰু এইটো সমান হ'ব না নিশ্চয়কৈ এই দুটা কি হ'ব লাগিব আমাৰ সমান হ'ব লাগিব এইটো আৰু এইটো কি হ'ব আমাৰ সমান হ'ব কাৰণ দুটাই একে সামন্তৰিকৰ কালি হয়
গতিকে 1 আৰু 2 পৰা আমি লিখিব পাৰো এতেকে 1 আৰু 2 পৰা পাও কি পাও যে AD into 10 তাৰ মানে এইটো is equal to 128 centimeter square. Centimeter square to ইয়াত লিখাৰ দৰকাৰ নাই বাৰু, এটো আমি লাষ্টত দি দিম। গতিকে AD is equal to কিমান হ'ব 128 by 10 আৰু 128 by 10 মানে 10 দি ভাগ কৰিলে কি হ'ব 10 ঘৰ বাওঁফালে আহিব, গতিকে এইটো হৈ যাব 12.8 আৰু যেহেতু এইটো বাহু হয় গতিকে একক হ'ব সেন্টিমিটাৰ। গতিকে আমি ইয়াতে AD দৈৰ্ঘ্য পাই গলো 12.8 সেন্টিমিটাৰ, যেটো আমাক কোশ্চেনে সুধিছিল। আশা কৰো তোমালোকে অংকটো বুজি পাইছা। কিবা যদি অসুবিধা আছে তেনেহলে কমেন্টত জনাবা। ধন্যবাদ।